উদ্দেশ্য বা অর্থ অনুসৰি সেন্টেন্স পাঁচ প্ৰকাৰৰ: এছাৰ্টিভ, ইণ্টাৰোগেটিভ, ইম্পাৰেটিভ, এক্সক্লামেটৰী এণ্ড অপটেটিভ। গঠন অনুসৰি সেন্টেন্স তিনি প্ৰকাৰৰ: সেন্টেন্স বেছড অন দেয়াৰ ষ্ট্ৰাকচাৰ, এইটো হৈছে তিনি প্ৰকাৰৰ: চিম্পল সেন্টেন্স, কম্পাউণ্ড সেন্টেন্স, কমপ্লেক্স সেন্টেন্স। সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য। গঠন অনুসৰি সেন্টেন্সৰ প্ৰকাৰ সম্পৰ্কে এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' প্ৰথমতে চাওক, এ সেন্টেন্স ফৰ দ্য পাৰ্পছ অফ এনালাইচিছ কেন বি এক্সামাইন from the point of view of its structure. So depending on the number of clauses it contains, a sentence can be called simple, complex and compound. So এতে ক্লোজ অনুসৰি সেন্টেন্সবোৰক আমি সিম্পল, সৰল বাক্য, জটিল বাক্য আৰু যৌগিক বাক্য আমি ক'ব পাৰোঁ। এতিয়া চাওক, ক্লোজ মানে খণ্ড বাক্য। এতিয়া খণ্ড বাক্য সম্পৰ্কে আমি পোনপ্ৰথমতে জানিব লাগিব, তাৰ পিছতহে আমি সিম্পল, কমপ্লেক্স এণ্ড কম্পাউণ্ড সম্পৰ্কে আমি জানিবলৈ সুবিধা পাম। ক্লোজ খণ্ড বাক্য সেন্টেন্সত ব্যৱহাৰ হোৱা ছাবজেক্ট আৰু ফাইনিট ভাৱ থকা শব্দৰ সমষ্টি ক্লোজ বুলি কোৱা হয়। যেনেকৈ আই ন' হোৱেৰ হি লিভছ। চ' ইয়াতে চাওক, আই ন' এইটো এটা খণ্ড বাক্য আৰু হোৱেৰ হি লিভছ এইটো এটা খণ্ড বাক্য। অৰ্থাৎ এটা সেন্টেন্সত দুটা ইয়াতে খণ্ড আছে, য'ত কি ফাইনিট ভাৰ্বছ আৰু এটা ছাবজেক্ট আছে। চ' প্ৰতিটো খণ্ড বাক্যত এটা ছাবজেক্ট আৰু এটা ফাইনিট ভাৰ্ব থাকিব লাগিব, তেনেহ'লে তাক আমি খণ্ড বাক্য বুলি ক'ম। চ' এতিয়া চাওক, এই তলৰ আৰু এটা চেণ্টেন্স দিয়া আছে, দ্য মেন আস্কড মি হোৱাট মাই নেম ৱাজ। মানুহজন সুধিছিল মোৰ নাম কি আছিল। চ' ইয়াতে দুটা খণ্ড বাক্য আছে। বেছিক প্ৰিন্সিপাল এইটো, এটা খণ্ড বাক্যত এটা ছাবজেক্ট আৰু এটা প্ৰিন্সিপাল ফাইনিট ভাৰ্ব থাকিব লাগিব। এতিয়া চাওক, এই খণ্ড বাক্য তিনি প্ৰকাৰৰ। খণ্ড বাক্য কি? তিনি প্ৰকাৰৰ। যেনে প্ৰিন্সিপাল ক্লোজ অৰ মেইন ক্লোজ, এইটো প্ৰধান খণ্ড বাক্য বা মুখ্য খণ্ড বাক্য। আৰু ছাবঅৰ্ডিনেট ক্লোজ, অপ্ৰধান খণ্ড বাক্য বা পৰাধীন খণ্ড বাক্য। বা কোঅৰ্ডিনেট ক্লোজ, এইটো হৈছে সমপৰ্যায়ৰ খণ্ড বাক্য। চ' দিছ আৰ দ্য থ্ৰী টাইপছ অফ ক্লোজেছ। আপুনি এইকেইটা মনত ৰাখিব। অলপ আমি ডিটেইলছত যাব বিচাৰিছোঁ। যি ক্লোজে চেণ্টেন্সত আন ক্লোজৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰে, তেনে ক্লোজক প্ৰিন্সিপাল ক্লোজ বুলি কোৱা হয়। যেনে আই ন' হোৱেৰ হি লিভছ। ইয়াতে আই ন'টো আণ্ডাৰলাইন কৰা আছে, আপুনি চাওক। চ' আই ন'টো হৈছে কি? ইয়াতে মেইন ক্লোজ। অ'কে, চ' এতিয়া চাওক আৰু কি, ওপৰৰ চেণ্টেন্সটোত আই ন' ক্লোজটোৱে নিজৰ অৰ্থ হোৱেৰ হি লিভছৰ ওপৰত নিৰ্ভৰ নকৰাকৈ প্ৰকাশ কৰিব পাৰে। চ' এনে ক্লোজক প্ৰিন্সিপাল ক্লোজ বুলি কোৱা হয়। আপোনালোকে মনত ৰাখিব, প্ৰিন্সিপাল ক্লোজে নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰে, বেলেগ বাক্যৰ বেলেগ অংশৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। এতিয়া চাওক, যি ক্লোজে চেণ্টেন্সৰ প্ৰিন্সিপাল ক্লোজৰ ওপৰত নিৰ্ভৰ কৰিহে নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰে, তেনে ক্লোজক ছাবঅৰ্ডিনেট ক্লোজ বুলি কোৱা হয়। যেনেকৈ চ' আই ন' হোৱেৰ হি লিভছ। ইয়াতে হোৱেৰ হি লিভছ আণ্ডাৰলাইন কৰা আছে। এইটো কি? এই মেইন ক্লোজৰ ওপৰত নিৰ্ভৰ কৰিহে ইয়াৰ অৰ্থ প্ৰকাশ কৰিছে। চ' এই ক্ষেত্ৰত সেই ক্লোজটো কি? ছাবঅৰ্ডিনেট ক্লোজ বুলি কোৱা হয়। চ' প্ৰিন্সিপাল ক্লোজ আৰু ছাবঅৰ্ডিনেট ক্লোজ আশা কৰোঁ আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে। চ' এতিয়া চাওক, আপুনি এই চেণ্টেন্সত থকা এই দুই ক্লোজে নিজৰ অৰ্থ প্ৰকাশ কৰিবলৈ ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰ নকৰে, যে তেনে ক্লোজক কি কোঅৰ্ডিনেট ক্লোজ বুলি কোৱা হয়। যদি ইটোৱে আনটোৰ ওপৰত কি নিৰ্ভৰ নকৰে, ফৰ এক্সাম্পল হিচাপে আপুনি এতিয়া চাওক, ছাপ'জ আই লাইক টি বাট নট কফি। মই চাহ ভাল পাওঁ কিন্তু কফি ভাল নাপাওঁ। এইটো ইয়াৰ অৰ্থটো এইটোৱে। চ' ইয়াতে চেণ্টেন্সটো এনালাইচিছ কৰিলে ইয়াতে দুটা চেণ্টেন্স ইয়াতে ওলাই আহিব। এইটো হৈছে আই লাইক টি আৰু হি লাইকছ টি আৰু হি ডাজ নট লাইক কফি। এই দুটা চেণ্টেন্স ওলাই আহিব। এতিয়া দুটা চেণ্টেন্সে চাওক, এইটো স্বনিৰ্ভৰশীল। এই দুটা ক্লোজে কি এটাই আনটোৰ ওপৰত কি নিৰ্ভৰ নকৰি নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰিছে। চ' এনে ক্লোজক কোঅৰ্ডিনেট ক্লোজ বুলি কোৱা হয়। চ' মনত ৰাখিব, এইবিলাক কোঅৰ্ডিনেট ক্লোজ কোঅৰ্ডিনেটিং কনজাংশ্যনৰ দ্বাৰা সংযুক্ত হোৱা থাকে। চ' ছাবঅৰ্ডিনেট কনজাংশ্যন অৰ্থাৎ ডেট, ইফ, দ', চ' ডেট, হোৱাট, হোৱেৰ, হুইচ আদিৰে আৰম্ভ হোৱা ক্লোজবোৰক কি? ছাবঅৰ্ডিনেট ক্লোজ বুলি কোৱা হয়। আনহাতে এণ্ড, বাট, অৰ, নৰ, আইদাৰ অৰ, নাইদাৰ নৰ আদি কোঅৰ্ডিনেটিং কনজাংশ্যনে আৰম্ভ হোৱা ক্লোজবোৰক কি কোঅৰ্ডিনেট ক্লোজ বুলি ধৰা হয়। চ' এইখিনি অলপ মনত ৰাখিব। Let us look at each type of sentence with example. First of all, simple sentence. A simple sentence is one which contains only one subject and one predicate. So এটা সিম্পল সেন্টেন্সৰ এটা সাবজেক্ট আৰু এটা প্ৰেডিকেট থাকিব। এইটো মনত থাকিব। সাবজেক্ট কি? পাৰ্চন অৰ থিং এবাউট হুইচ ছামথিং ইজ ছেইড। যিটো পাৰ্চন বা বস্তুৰ বিষয়ে যিটো কোৱা হয় সেইটো সাবজেক্ট।
সো যিটো পাৰ্চন বা বস্তুৰ বিষয়ে কোৱা হয় সেইটো ছাবজেক্ট আৰু কি প্ৰেডিকেট কি হোৱাট ইজ ছেড এবাউট দ্য ছাবজেক্ট ছাবজেক্টৰ বিষয়ে যি কোৱা হয় সেইটো হৈছে প্ৰেডিকেট চ' এই ছাবজেক্ট আৰু প্ৰেডিকেট থকা চেণ্টেন্সবোৰক কি চিম্পল চেণ্টেন্স বুলি কোৱা হয় চ' ইন আদাৰ ৱৰ্ডছ এ চিম্পল চেণ্টেন্স কণ্টেইনছ অনলি ওৱান মেইন ক্ল'জ এইটো মনত ৰাখিব অকল এটা মাত্ৰ মেইন ক্ল'জ থাকিব ইট ডাজ নট হেভ ছাবঅৰ্ডিনেট ক্ল'জ এই পইণ্টবিলাক আপুনি মনত ৰাখিব যে চিম্পল চেণ্টেন্স হেভ অনলি ওৱান মেইন ক্ল'জ এণ্ড ইট ডাজ নট হেভ ছাবঅৰ্ডিনেট ক্ল'জ ইয়াৰ কোনো ছাবঅৰ্ডিনেট ক্ল'জ নাথাকে যদি এক্সাম্পল চাওক মাই ফাদাৰ ইজ এ ছিনিয়ৰ মেনেজাৰ ইন দিছ অৰ্গেনাইজেশ্যন চ' এই অৰ্গেনাইজেশ্যনত মোৰ দেউতা এজন ছিনিয়ৰ মেনেজাৰ যদি ছাবজেক্ট মাই ফাদাৰ এইটো ছাবজেক্ট ইজ এ ছিনিয়ৰ মেনেজাৰ ইন দিছ অৰ্গেনাইজেশ্যন দিছ ইজ প্ৰেডিকেট চ' সেইকাৰণে এইটো হৈছে চিম্পল চেণ্টেন্স চণ্ডীগড় ইজ প্লেইন চিটি চণ্ডীগড় ছাবজেক্ট ইজ এ প্লেইন চিটি এইটো প্ৰেডিকেট চ' দিছ ইজ চিম্পল চেণ্টেন্স চ' এটা মাইক্ৰ'বায়'লজি ইজ এন ইণ্টাৰেষ্টিং ছাবজেক্ট ফৰ মি চ' এইটো মাইক্ৰ'বায়'লজি ছাবজেক্ট বাকী গোটেইখিনি হৈছে প্ৰেডিকেট চ' এইটো হৈছে চিম্পল চেণ্টেন্স চ' এতিয়া এটা নোট আছে এইটো আপুনি অলপ চাব চ' নোট ডেট দেট ইজ অনলি ওৱান ফাইনিট ভাৰ্ব ইন ইচ অফ দ্য এবভ চেণ্টেন্স দেট মিনছ দেট ইজ অনলি ওৱান ক্ল'জ চেণ্টেন্স ইজ এ চিম্পল চেণ্টেন্স চ' এইটো মনত ৰাখিব যে এটা ক্ল'জ থাকিলে এইটো চিম্পল চেণ্টেন্স হৈ যায় আৰু ইয়াতে এটা মাত্ৰ ফাইনিট ভাৰ্ব থাকিব এতিয়া চাওক কম্পাউণ্ড চেণ্টেন্স যৌগিক বাক্য এ কম্পাউণ্ড চেণ্টেন্স ইজ ওৱান হুইচ কণ্টেইনছ two or more main or principal clause it may or may not have subordinate clause so compound sentence or ইয়াতে কৈছে দুটা বা তাতকৈ বেছি মেইন বা প্ৰিন্সিপাল ক্ল'জ থাকিব পাৰে কিন্তু ছাবঅৰ্ডিনেট ক্ল'জ থাকিবও পাৰে নাথাকিবও পাৰে চ' কম্পাউণ্ড চেণ্টেন্সৰ প্ৰথম কণ্ডিশ্যন হৈছে ইয়াৰ দুটা বা তাতকৈ বেছি প্ৰিন্সিপাল ক্ল'জ থাকিব কিন্তু ছাবঅৰ্ডিনেট ক্ল'জ থাকিব পাৰে নাথাকিব পাৰে চ' ইন দ্য আদাৰ ৱৰ্ডছ a compound sentence contains two or more independent sentences joining together by a coordinating conjunction so coordinating conjunction or জৰিয়তে লগ লগোৱা যে দুটা ইণ্ডিপেণ্ডেণ্ট সেন্টেন্স স্বতন্ত্ৰ বাক্যক আমি কি একেলগে কম্পাউণ্ড সেন্টেন্স বুলি আমি কম ফৰ এক্সাম্পল হি ইজ পুৱৰ yet he is happy তেওঁ দুখীয়া তথাপিও তেওঁ সুখী চ' এইটো ইয়েটটো হৈছে কোঅৰ্ডিনেটিং কনজাংশ্যন এই কনজাংশ্যনক আমি জৰিয়তে দুটা আমি ক্ল'জক লগ লগাইছোঁ আৰু দুটা ক্ল'জ চাওক স্বতন্ত্ৰ বাক্য ইয়াতে গঠন কৰিব পাৰিছে হি ইজ পুৰ অৰ্থটো আহিছে তেওঁ দুখীয়া হি ইজ হেপী তেওঁ সুখী চ' দুটা হৈছে মেইন ক্ল'জ চ' ইয়াতে আমি কোঅৰ্ডিনেটিং কনজাংশ্যনৰ জৰিয়তে মেইন ক্ল'জ দুটা লগ লগাইছোঁ চ' এইটো হৈ গ'ল কি কম্পাউণ্ড চেণ্টেন্স ইয়াতে চাওক some more examples of compound sentence I went to his farm house several times but I was unable to meet him মই তেওঁৰ ফাৰ্ম হাউচত বহুত কেইবাৰ গৈছিলোঁ কিন্তু I was unable to meet him মই তেওঁক লগ পাবলৈ সক্ষম হোৱা নাছিলোঁ চ' এইটো দুটাই স্বতন্ত্ৰ বাক্য চ' দুটাই মেইন ক্ল'জ চ' বাট কোঅৰ্ডিনেটিং কনজাংশ্যনৰ জৰিয়তে লগ লগোৱা হৈছে দিছ ইজ কম্পাউণ্ড চেণ্টেন্স এতিয়া চাওক হি ইজ ভেৰি ইণ্টেলিজেণ্ট তেওঁ বৰ বুদ্ধিমান চ' yet he has failed in the examination তথাপিও তেওঁ কি এক্সামত ফেইল কৰিছে চ' দুটাই মেইন ক্ল'জ চ' yetৰতে আমি লগ লগাইছোঁ চ' এইটো হৈছে কম্পাউণ্ড চেণ্টেন্স চ' এনেদৰে আমি বাকী উদাহৰণবোৰ চালে আমি গম পাম চ' প্ৰতিটো কম্পাউণ্ড চেণ্টেন্স কি কোঅৰ্ডিনেটিং কনজাংশ্যনৰ জৰিয়তে কি লগ লগোৱা হৈছে চ' ইন দ্য এবভ এক্সাম্পলছ দ্য আণ্ডাৰলাইন ৱৰ্ডছ are called coordinating conjunction so coordinating conjunction may join clauses so yet is but yet still for so these all are coordinating conjunction so it is an kisuman coordinating conjunction at the silog and as well as also to both and but not only but also now well neither nor either or neither nor otherwise or else still yet only however whereas but nevertheless therefore for so then so এইবিলাক সকলো হৈছে কোঅৰ্ডিনেটিং কনজাংশ্যন এইবোৰৰ জৰিয়তে আমি দুটা স্বতন্ত্ৰ বাক্য আমি লগ লগাব পাৰোঁ আৰু সেই সেন্টেন্সটো হৈ যাব কি কম্পাউণ্ড চেণ্টেন্স কাৰণ কম্পাউণ্ড চেণ্টেন্সত দুটা বা তাতকৈ বেছি মেইন ক্ল'জ থাকে কিন্তু ছাবঅৰ্ডিনেট ক্ল'জ থাকিবও পাৰে নাথাকিবও পাৰে এতিয়া চাওক কমপ্লেক্স চেণ্টেন্স জটিল বাক্য এইটো কি এ কমপ্লেক্স চেণ্টেন্স ইজ ওৱান হুইচ কণ্টেইনছ অনলি ওৱান মেইন ক্ল'জ এণ্ড ওৱান অৰ মোৰ ছাবঅৰ্ডিনেট ক্ল'জ ইয়াতে এটা মেইন ক্ল'জ থাকিব চ' আমি কম্পাউণ্ড চেণ্টেন্সত পাইছিলোঁ কি এটলিষ্ট দুটা মেইন ক্ল'জ থাকিব লাগিব কিন্তু কমপ্লেক্স চেণ্টেন্সত এটা মেইন ক্ল'জ থাকিব লাগিব অনলি ওৱান মেইন ক্ল'জ অৰ
মোৰ ছাবঅৰ্ডিনেট ওৱান অৰ মোৰ ছাবঅৰ্ডিনেট ক্লজ এটা থাকিবই লাগিব কিন্তু বেছিও থাকিব পাৰে ফৰ এক্সাম্পল ইফ ইউ ৱৰ্ক হাৰ্ড ইউ উইল পাছ ইফ ইউ ৱৰ্ক হাৰ্ড যদি তুমি কঠোৰ পৰিশ্ৰম কৰা দেন ইউ উইল পাছ তুমি পাছ কৰিবা চ' এইটো ইন দ্য এবভ এক্সাম্পল দ্য ক্লজ ইউ উইল পাছ মেক্স গুড চেঞ্চ বাই ইট চেল্ফ এইটো নিজে নিজৰ অৰ্থ প্ৰকাশ কৰিছে যে ইউ উইল পাছ তুমি পাছ কৰিবা চ' দিছ ইজ মেইন ক্লজ চ' হেন্স can stand by itself, so it is called the main principal or independent clause. The clause if you work hard যদি তুমি কঠোর পরিশ্রম কৰা so cannot stand independently এইটো কি নিজে নিজৰ অৰ্থ প্ৰকাশ কৰিব পৰা নাই স্বতন্ত্ৰ নহয় so it depends on the clause you will pass so you will pass ইয়াৰ ওপৰতে নিৰ্ভৰ কৰে ঠিক আছে অৰ্থাৎ আমি কি প্ৰিন্সিপাল ক্লজৰ ওপৰত ইফ ইউ ৱৰ্ক হাৰ্ড এই বাক্যাংশটো নিৰ্ভৰ কৰিছে এইটো বুলি ক'ব পাৰোঁ so that therefore it is therefore called a independent or dependent or subordinate clause so সেইকাৰণে if you work hard এইটো কোৱা হয় subordinate clause যেনেদৰে so এটা মেইন ক্লজ আৰু এটা subordinate clause আছে so it is called complex sentence so complex sentence এটা subordinate clause এটা মেইন ক্লজ থাকিব আৰু one or more subordinate clause থাকিব and কিছুমান complex sentenceৰ উদাহৰণ চাওক the child rode an elephant when they visited the zoo 2 নম্বৰ চাওক I think that the president will not accept this proposal 3 নম্বৰ they were so tired that they simply had to sit down to take rest so এইবিলাক চাওক আণ্ডাৰলাইন কিছুমান ৱৰ্ড দিয়ে আছে ইয়াতে when that ইফালে that আৰু ইয়াতে 4 নম্বৰত কি আছে so I knew that he had to get something to cut down the tree in the garden so ইয়াতেও কি that দিয়া আছে এটো মই আন্ডাৰলাইন কৰি দিছো তাৰপিছত ইয়াতে চাওক if আছে if you want a passport you must consult the passport issuing authority in the city so এনেদৰে যিবিলাক আন্ডাৰলাইন ৱৰ্ড দিয়া আছে এইবিলাক হৈছে কি subordinating conjunction which introduce subordinate clause so subordinate so ইয়াৰ এইবিলাকক subordinating conjunction বুলি কোৱা হয় আৰু ইয়াৰ পিছৰ অংশটো হৈছে বাক্যৰ subordinate clause okay so এইখিনি কথা মনত ৰাখিব আৰু ইয়াতে আপুনি এই ক্লজবোৰ দেখিলে so এই subordinating conjunction দেখিলে আপুনি গম পাব তাৰ পিছৰ অংশটো কি subordinate clause আন কিছুমান subordinating conjunction ইয়াতে মই ইয়াতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াতে after before since as soon as while তাৰপিছত until as so long as till in order to rest so that because since supporting unless whether no condition on condition so that then no less than as much as far as according as if though although however notwithstanding as even if whatever whichever so these are all subordinating conjunction complex sentence সাধাৰণতে subordinating conjunction থাকে so subordinating conjunction থকা মানে subordinate clause আছে so তাৰ লগত যদি এটা main clause থাকে এটো complex sentence হৈ যাব so আৰু যদি আপোনাৰ কোঅৰ্ডিনেটিং কনজাংশন বাক্যত থাকে তেনেহলে আপুনি গম পাব দুটা মেইন ক্লজ আছে সো দুটা মেইন ক্লজ লগলগাওতে আমি কোঅৰ্ডিনেটিং কনজাংশন ব্যৱহাৰ কৰা হয় সাধাৰণতে সো হেকানে কোঅৰ্ডিনেটিং কনজাংশন বাক্যত থকা মানে সো সেন্টেন্সটো হৈছে কম্পাউন্ড সেন্টেন্স সো শর্ট ট্রিকত সো এইবিলাক যদি আপুনি অলপ মনত ৰাখে তেনেহলে দুনিয়াকে ক'ব পাৰিব ইয়াতে অলপ গোটেইখিনি একেলগে চাওক সিম্পল সেন্টেন্স যেটো আছে সিম্পল সেন্টেন্সত এটাই মাত্ৰ ক্লোজ থাকিব আৰু এটো হৈছে মেইন ক্লোজ ওকে এটাই মাত্ৰ ক্লোজ থাকিব এটো হৈছে মেইন ক্লোজ ইয়াতে সাবঅৰ্ডিনেট ক্লোজ নাথাকে it does not have subordinate clause simple sentence ত কোনো ধৰণৰ subordinate clause নাথাকে ইয়াত এটা মাত্ৰ মেইন ক্লোজ থাকে কিন্তু কম্পাউন্ড সেন্টেন্সত দুটা মেইন ক্লোজ থাকে আৰু subordinate clause থাকিবও পাৰে নাথাকিবও পাৰে মনত ৰাখিব কম্পাউন্ড সেন্টেন্সত দুটা মেইন ক্লোজ থাকিব কিন্তু সাবঅৰ্ডিনেট ক্লোজ থাকিবও পাৰে নাথাকিবও পাৰে কিন্তু কমপ্লেক্স সেন্টেন্সত এটা সাবঅৰ্ডিনেট ক্লোজ আৰু এটা মেইন ক্লোজ থাকে ওকে সো কম্পাউন্ড সেন্টেন্সত এটা সাবঅৰ্ডিনেট ক্লোজ only one main clause or one or more subordinate clause এটা বা তাতকৈ বেছি subordinate clause থাকিব পাৰে সো এইবিলাক আপুনি গঠনটো যদি মনত ৰাখে তেনেহলে আপুনি সেন্টেন্স দেখাৰ লগে লগে কৈ দিব কোনটো মেইন কোনটো সিম্পল সেন্টেন্স কোনটো কম্পাউন্ড সেন্টেন্স আৰু কোনটো কমপ্লেক্স সেন্টেন্স